সমগ্ৰ অসমতেই এতিয়া কা বিৰোধী আন্দোলন আৰু এই যি কা বিৰোধী আন্দোলনত নামিবলৈ গৈ 5জন লোক শ্বহীদ হ'ল। বেহাৰবাৰী আউটপোষ্টৰ সকলো কলাকুশলীক ৰাইজে জানে, কিন্তু জাতীয়তাবোধৰ দায়বদ্ধতাৰে তেওঁলোকে আজি এক অন্য পদক্ষেপ হাতত লৈছে। এই যি পদক্ষেপ সঁচা অৰ্থত সকলোৰে চেলুট জনাবলগীয়া। যিসকল শ্বহীদে এই যি কা বিৰোধী আন্দোলনত গৈ শ্বহীদ হ'ল তেওঁলোকক সন্মান নিবেদন কৰিবলৈ ওলাই আহিছে বেহাৰবাৰী আউটপোষ্টৰ কলাকুশলীসকল। মোৰ সৈতে তেওঁলোক আছে। মই প্ৰথমেই তেওঁলোকক দেখুৱাই ল'ব খুজিছোঁ আৰু প্ৰত্যেকগৰাকী অসমীয়াই জানে তেওঁলোকৰ যি অভিনয় প্ৰতিভা, তেওঁলোকৰ সমাজৰ প্ৰতি যি দায়বদ্ধতা, সেই দায়বদ্ধতাক প্ৰত্যেকে জানে। কিন্তু আজি তেওঁলোকে দেশৰ হৈ প্ৰাণ আহুতি দিয়া সেইসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব, তাতকৈ কিন্তু একো ডাঙৰ কথা হ'ব নোৱাৰে। মই প্ৰথমে আপোনাৰ পৰা জানিব খুজিম যে এই যিটো পদক্ষেপ সকলোৱে ওলাই আহিছে, কা বিৰোধী আন্দোলনত সকলোৱে সহযোগ কৰিছে, কিন্তু আপোনালোকে তাতকৈ এটা ডাঙৰ কাম কৰিছে যে যিসকল শ্বহীদ হৈছে তেওঁলোকক আপোনালোকে আজি সন্মান নিবেদন কৰিব। সন্মান, ইয়াতকৈ আৰু ডাঙৰ কথা একো হ'ব নোৱাৰে, কি ক'ব? আচলতে অসমীয়া জাতিটোৰ বাবে অতিকৈ দুৰ্ভাগ্যৰ কথা যে ৰাষ্ট্ৰযন্ত্ৰে ষড়যন্ত্ৰমূলকভাৱে আমাৰ ওপৰত এখন আইন জাপি দিছে, আৰু যিখন আইনক লৈ পেলাই নাগৰিকত্ব সংশোধনী আইনখনক লৈ পেলাই সৰ্বত্ৰে অসমত প্ৰতিবাদ হৈছে। আমাৰ শিল্পী সমাজৰ প্ৰতিবাদ কৰিছে, আৰু সঁচাকৈ প্ৰতিজন খিলঞ্জীয়া অসমীয়াই ইয়াত প্ৰতিবাদত অংশগ্ৰহণ কৰাটো উচিত, আৰু সকলোৱে কৰিছে। আৰু খুব দুখৰ কথা, অতি পৰিতাপৰ কথা, আমাৰ মাজৰ পৰা 5জনকৈ অসমীয়া জাতিৰ, অসমীয়াৰ সুসন্তান, নৱপ্ৰজন্মৰ প্ৰতিভা আমাৰ মাজৰ পৰা হেৰাই গ'ল। সঁচাকৈ আমি মৰ্মাহত হৈছোঁ। এই যি আন্দোলন, সেই আন্দোলনত প্ৰাণ আহুতি দিছে আৰু তেওঁলোক আমাৰ অসমীয়াৰ সন্তান। সঁচা অৰ্থত তেওঁলোকৰ প্ৰতি থকা যি গভীৰ শ্ৰদ্ধাঞ্জলি আপোনালোকে আজি জনাবলৈ আগবাঢ়িছে, এটা সঁচা অৰ্থত প্ৰত্যেকগৰাকী অসমীয়াই গৌৰৱবোধ কৰিব পৰা এটা ক্ষণৰ কাৰণে আপোনালোক যেন সাক্ষী হৈছে, কি ক'ব? প্ৰথমতে আমি ৰেঙনি টিভি তথা বেহাৰবাৰী আউটপোষ্টৰ হৈ আকৌ এবাৰ সেইসকল শ্বহীদলৈ আমি শ্ৰদ্ধাঞ্জলি যাচিছোঁ, আৰু তেখেতসকলৰ শোকসন্তপ্ত পৰিয়ালবোৰলৈ আমি সমবেদনা ইতিমধ্যে জনাইছোঁ। আৰু আজি আমি দৈহিকভাৱে আমাৰ কলাকুশলী শিল্পী সকলো একেলগ হৈ সেই যি বীৰ শ্বহীদসকলৰ তেখেতসকলৰ যি তেওঁৰ ঘৰখন, সেই ঘৰখনত গৈ অকণমান সময় তেখেতসকললৈ শ্ৰদ্ধা জনোৱাৰ লগতে পৰিয়ালবৰ্গৰ লগত থাকি তেখেতসকলক সমবেদনা জনোৱাৰ উদ্দেশ্যে আমাৰ আজিৰ এই যাত্ৰা। আৰু এই যাত্ৰাত আজি এই প্ৰাগ নিউজে আমাক এনেকৈ সহযোগ কৰাৰ কাৰণে আমি প্ৰাগ নিউজলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু আমি একেলগে সকলো সাজু হৈছোঁ যাবলৈ। নিশ্চয়কৈ আমাৰ সৈতে মোহন আছে, আৰু মোহনৰ হাতত সেই শ্বহীদসকলক ছেম ষ্টেফৰ্ড তেওঁলোকে এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। প্ৰথমে আমি ছেম ষ্টেফৰ্ডৰ ঘৰলৈ আগবাঢ়িম আৰু ছেম ষ্টেফৰ্ডক আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিম, আৰু গোটেই কলাকুশলীৰ সৈতে আমি প্ৰাগ নিউজ থাকিম। মোৰ সৈতে থাকিব ভিডিঅ' জাৰ্নেলিষ্ট শ্যামল ঠাকুৰীয়া, আৰু আমাৰ সৈতে থাকিব সহযোগী ৰহমান দা। এই মুহূৰ্তত মই হাতীগাঁৱত উপস্থিত আছোঁ। ছেম ষ্টেফৰ্ড, যি দেশৰ কাৰণে গৈ কা বিৰোধী আন্দোলনত চামিল হ'বলৈ গৈ তেওঁ শ্বহীদ হ'ল, তেওঁৰ বাসগৃহত আজি উপস্থিত হৈছেহি প্ৰাগ নিউজৰ ভগ্নী চেনেল ৰেঙনিৰ বেহাৰবাৰী আউটপোষ্টৰ অভিনেতাসকল, কলাকুশলীসকল, আৰু এই চিৰিয়েলখনৰ সৈতে জড়িত প্ৰত্যেকজন লোক আজি আহি উপস্থিত হৈছেহি। আৰু এইজন বীৰ অসমীয়াৰ সুসন্তান ছেম ষ্টেফৰ্ডক আজি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছে। মোৰ সৈতে এই মুহূৰ্তত শ্যামল আছে, আৰু শ্যামলে দৃশ্যাংশ দেখুৱাব যে এইটো কিন্তু অত্যন্ত এক সাহসী পদক্ষেপ, আৰু প্ৰত্যেকেই বেহাৰবাৰীক কিন্তু চেলুট জনা উচিত, কাৰণ তেওঁলোকে এই যিটো সিদ্ধান্ত ল'লে, এই যি পদক্ষেপ লৈছে, এই পদক্ষেপ কিন্তু সঁচা অৰ্থত প্ৰশংসনীয়। আৰু ছেমৰ মাতৃৰ হাতত এই যিখন শ্ৰদ্ধাঞ্জলি পত্ৰ তেওঁলোকে তুলি দিব খুজিছে, মই কথাও পাতিবলৈ যত্ন কৰিম। তাৰ পূৰ্বে যিখন শ্ৰদ্ধাঞ্জলি পত্ৰ তেওঁলোকে আনিছে, সেই শ্ৰদ্ধাঞ্জলি পত্ৰখন যদি আপুনি পাঠ কৰি দিয়ে। পত্ৰখন পাঠ কৰি দিছোঁ। শ্বহীদ ছেম ষ্টেফৰ্ডলৈ সশ্ৰদ্ধ প্ৰণাম। শ্বহীদ প্ৰণামো তোমাক, সেই অসমীয়াৰ সুযোগ্য সন্তান, বীৰ শ্বহীদ প্ৰণামো তোমাক। অসমীয়াৰ কোলাতেই তুমি জনম লভিলা, অসমীয়াৰ বায়ু আৰু বতাহেৰে তুমি আগবাঢ়ি আহিছিলা লহপহকৈ। শান্ত অসমীয়াই বুকু হঠাৎ হৈ পৰিল অশান্ত।
জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে ষড়যন্ত্ৰমূলকভাৱে অসমীয়া শিৰত জাপি দিবলৈ চেষ্টা কৰিলে নাগৰিকত্ব সংশোধনী আইন কেৱল বিৰোধিতাৰে সমগ্ৰ অসমজুৰি আৰম্ভ হ'ল তীব্ৰ প্ৰতিবাদ সেই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিলা তুমিও দেশপ্ৰেম আৰু জাতিপ্ৰেমেৰে আগুৰি আছিল তোমাৰ সমগ্ৰ সত্তা সেইবাবে নিজৰ জীৱনকো তুচ্ছ কৰি তুমি ভাগ লৈছিলা প্ৰতিবাদী মিছিলত কিন্তু ৰাষ্ট্ৰযন্ত্ৰৰ নিৰ্মমতাৰ বলি হৈ আৰক্ষীৰ গুলীত তুমি দিবলগীয়া হ'ল প্ৰাণ আহুতি বুকুৰ কেঁচা খুনিতেৰে আই চৰণ তুমি ধুৱাই দিলা তোমাৰ ত্যাগক প্ৰতিজন অসমীয়া মনত ৰাখিব চিৰদিন চিৰকাল নীলিম আকাশত সাজৰ তৰাতি হৈ জিলিকি থাকিবা সদায় অসমীয়া জাতিৰ সংগ্ৰামৰ ইতিহাসত সোণালী আখৰেৰে জিলিকি থাকিব তোমাৰ নাম হে শ্বহীদ প্ৰণামো তোমাক সশ্ৰদ্ধৰে বেহৰবাৰী আউটপোষ্টৰ সমূহ শিল্পী কলাকুশলী ৰেঙনি টিভি গুৱাহাটী দিনাংক 20/12/2019 সেইখন আছিল শ্ৰদ্ধাঞ্জলি পত্ৰ আৰু মাতৃ এয়া কিন্তু সাহসী মাতৃ আৰু চেমৰ মাতৃ এতিয়া কিন্তু প্ৰত্যেকগৰাকী অসমীয়াৰ মাতৃ আৰু এই মাতৃৰ সুযোগ্য সন্তান আছিল আৰু সাহসী সন্তান আছিল কি ক'ব খুজিব ৰেঙনি টিভিৰ প্ৰত্যেকজন লোক আজি আহিছে আৰু সেই চেম ষ্টেফাৰ্ডক আজি সকলোৱে চেলুট জনাইছে সেই সাহসী সন্তানৰ আপুনি মাতৃ আপুনিও কিন্তু কোনো গুণে কম নহয় আপুনিও বহুত সাহসী আৰু আপোনাৰ গৰ্ভত সেই সাহসী পুত্ৰই স্থিত হৈছিল সেই সাহস দেখুৱালে কি ক'ব সকলোকে মই ধন্যবাদ দিছোঁ মোৰ তাৰ কথা ক'বলৈ মোৰ ভাষা নাই মই কি ক'ম তাৰ কথা যিখিনি দেখিছে ৰাইজে দেখিছে তাক আৰু সেয়া আচলতে সাহসী মাতৃ প্ৰীতম দা আছে মই আপোনাৰ পৰা জানিব খুজিম যে এইটো ৰেঙনি চেনেলৰ বেহাৰবাৰী আউটপোষ্টৰ যি হ'ল কলাকুশলীয়ে এইটো এটা খুব আদৰ্শনীয় পদক্ষেপ লৈছে কি ক'ব তাকে মানে তেওঁ যিটো কৰিছে আমাৰ অসমৰ কাৰণে এইটো আচলতে খুব সৰু কথা তাতকৈ তেওঁ বহুত ওপৰত গৈছে আৰু চেম ষ্টেফাৰ্ড আমাৰ মনত সদায় জীয়াই থাকিব আৰু সদায় জীয়াই থাকিব তেওঁ নিশ্চয়কৈ সিদ্ধাৰ্থ দা আছে কে বুলি সকলোৱে জানে আপোনালোকে যিটো পদক্ষেপ লৈছে আৰু প্ৰত্যেকেই কিন্তু এই যিগৰাকী সাহসী সুপুত্ৰ সেই সুপুত্ৰক সকলোৱে আজি শ্ৰদ্ধাঞ্জলি জনাইছে আপোনালোক ওলাই আহিছে সেইটো এটা খুব আদৰ্শ কি ক'ব আচলতে মোৰ এটাই অনুৰোধ যে এনেকুৱা সমস্যা অসমলৈ আৰু দুবাৰ নাহক আমাৰ মাজৰ পৰা আমাৰ অসমীয়াৰ সন্তান এনেকৈ হেৰাই নাযাওক নভবাকে যি ঘটি গ'ল তাৰ কাৰণে সঁচাকৈ খুব দুখিত আৰু আমি আহিছোঁ বেহাৰবাৰী এইকাৰণে যিহেতু আমি নিজেও সচেতনমূলক কিছুমান তেনেকুৱা ধৰণৰ আমি এপিছ'ড কৰি থাকোঁ এবাৰ আহিলোঁ মাক আচলতে মাত এটা দি যাবলৈ অলপ সাহস দিবলৈ ঘটি যোৱাটো ঘটি গ'ল আৰু সেই শ্বহীদজনলৈ আমি বেহাৰবাৰীৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ এনেকুৱা দুবাৰ নহওক তাকে কামনা কৰিলোঁ জয় অসম নিশ্চয়কৈ মই আপোনাৰ পৰা জানিব খুজিম যে বেহাৰবাৰীত এইসকল সাহসী সুপুত্ৰক উদ্দেশ্যে কিবা এপিছ'ড হ'বনে নিশ্চয় এপিছ'ডটো হৈছেই বাৰু আৰু আগন্তুক সময়ত আৰু হ'ব বুলি ভাবিছোঁ তাকে নিশ্চয় মণিবুৱে কি ক'ব খুজিব আজি চেম ষ্টেফাৰ্ডৰ বাসগৃহলৈ আপোনালোক আহিছে আৰু সকলোৱে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে কি ক'ব আচলতে দুখ আজি মানে এই সময়খিনি আমাৰ কাৰণে বহুত দুখ লগা আৰু তেওঁলৈ মোৰ ফালৰ পৰা ৰেঙনি টিভি বেহৰবাৰী আউটপোষ্ট সকলোৰে ফালৰ পৰা প্ৰণাম জনাইছোঁ তেওঁ গুচি গৈছে কিন্তু আমাৰ মনত সদায় থাকিব সদায় জীয়াই থাকিব বিশেষকৈ মাকৰ মুখখনলৈ চাবই পৰা নাই বহুত বেয়া লাগিছে আৰু নিশ্চয়কৈ আৱেগিক মুহূৰ্ত আৰু প্ৰত্যেকগৰাকী অসমীয়া আজি কান্দিছে সেই ছবিখনেই কিন্তু সুস্পষ্ট আৰু এইগৰাকী চেম ষ্টেফাৰ্ডক আজি সকলোৱে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে কি ক'ব মই কি ক'ম চেম ষ্টেফাৰ্ড যেন আমাৰ মাজত আকৌ আহে সেইকাৰণে ভগৱানক অনুৰোধ জনাইছোঁ যেন এখেতক আৰু আমাৰ আগত আনে নিশ্চয়কৈ আপুনি কি ক'ব আচলতে এইখিনি সময়ত ক'বলৈ একো ভাষাই নাই এনেকুৱা দিনৰ যাতে আৰু অসমত কেতিয়াও পুনৰাবৃত্তি নহওক এনেকৈ যাতে এগৰাকী মোৰ এগৰাকী মাতৃৰ বুকু সুদা কৰি যাতে আকৌ এনেকুৱা ঘটনা কেতিয়াও পুনৰাবৃত্তি নহওক তাকে চৰকাৰৰ ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ নিশ্চয়কৈ আৰু সকলো আৱেগিক আজি আৰু এই আৱেগ দেশৰ কাৰণে বা অসমৰ কাৰণে প্ৰাণ আহুতি দিয়া চেম ষ্টেফাৰ্ড বা 5গৰাকী শ্বহীদে যি প্ৰাণ আহুতি দিলে তেওঁলোকৰ কাৰণে মোহনে কি ক'ব সকলো আহিছে সকলো অসমবাসী আজি একত্ৰিত আৰু একত্ৰিত ৰূপত আন্দোলনমুখী আজি অসমীয়া তাৰ মাজতে কিন্তু 5জনকৈ নিৰীহ ছাত্ৰই প্ৰাণ হেৰুৱালে কি ক'ব গোটেই ঘটনাক্ৰমটোক লৈ কেনেদৰে চাব মানে এনেকুৱা ঘটনা পুনৰাবৃত্তি হ'ব নালাগে
আজি মানে তেখেতৰ আমাকে গম পায় যে নিজৰ ল'ৰাটো বুকুৰ পৰা যোৱাৰ পিছত কেনেকুৱা লাগে সমবেদনা শ্ৰদ্ধাঞ্জলি আপুনি পিছত যিমান জ্ঞাপন কৰক বুজনি আপুনি সান্তনা কেতিয়াও দিব নোৱাৰে এজনী মাকক কেতিয়াও আপুনি বুজাই শেষ কৰাব নোৱাৰে নিজৰ গোটেই যেতিয়া বুকুৰ পৰা গুচি যাব গতিকে কথা হ'ল আমি তেখেতক সহযোগ কৰিব পাৰোঁ তেখেতক আশ্বাস দিব পাৰোঁ যে আমি আছোঁ আপোনাৰ লগত দুদিনমানৰ পিছত চব পাহৰি যাব চব নিজৰ নিজৰ কামত ব্যস্ত হৈ যাব কিন্তু এনেকুৱা কাৰ্য পুনৰাবৃত্তি হৈ থাকিলে অসমখন এনেকৈ উত্তাল হৈ থাকিব এনেকৈ হিংসাত্মক ঘটনা হৈ থাকিব এনেকৈ হাজাৰ হাজাৰ অসমীয়াই আপোনাৰ প্ৰাণ দিয়ে থাকিব কাৰণ প্ৰত্যেকজন অসমীয়াৰ গাত লাচিতৰ তেজ আছে কোনো ঠাণ্ডা হৈ নাথাকে গতিকে এতিয়াও সকলোকে অনুৰোধ জনাইছোঁ চৰকাৰে এতিয়াও ভাবি শুনি চাওক কথাটো ইমান হিংসাত্মক পৰিস্থিতিলৈ যাব নালাগে তেখেতসকলে যদি বুজে আকৌ অসম আগৰ জেগালৈ ঘূৰি আহিব শান্তিপূৰ্ণভাৱে আমিও জীয়াই থাকিম আৰু যাতে এনেকুৱা মাতৃৰ পুনৰাবৃত্তি নহয় এনেকুৱা ঘটনা তেখেতে এনেকুৱা নিচিনা হাজাৰ মাতৃয়ে কান্দিব লগা নহয় নিশ্চয়কৈ হাজাৰ মাতৃয়ে কান্দিবলগীয়া নহওক সেই কামনা আমিও কৰোঁ আপুনি কি ক'ব খুজিব যে আজি শিল্পী সত্তাসমূহে বা অসমৰ প্ৰত্যেকজন লোকেই এই কাক বিৰোধ কৰে আৰু বহুতে কিন্তু প্ৰাণো দিবলগীয়া হ'ল কি ক'ব মানে আচলতে যিসকলে এই কেৱনত বা কাৰ নামত প্ৰাণ আহুতি দিলে তেখেতসকল যদিও আমাৰ মাজত জীৱিত অৱস্থাত নাই তথাপিতো আমাৰ সকলোৰে অন্তৰত থাকিব আৰু মানে তেনেকুৱাকৈ আমাৰ মোহনে যিমানখিনি ক'লে সেইটো হয় যে আজিয়ে গোটেইখিনিয়ে যে কাইলৈ সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হ'ব এগৰাকী মাতৃয়ে যেতিয়া বুকু খুটা হয় তেতিয়া কেনেকুৱা লাগে সেইটো মাতৃগৰাকীয়ে গম পাওঁ গতিকে আমি এটাই কামনা কৰোঁ যেন এনেকুৱা দৃশ্য যেন দ্বিতীয়বাৰলৈ নাহক এইটো এটা সপোন হৈ থাকক সপোনটো যেন কেতিয়াও বাস্তৱত পৰিণত নহওক তাকে ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ এনেকুৱা দিন যাতে দুনাই আৰু কেতিয়াও নাহে এনেকুৱা ধৰণৰ কাল অমানিশা পুনৰ অসমলৈ নাহক সেই কামনা প্ৰত্যেকজনে কৰে কি ক'ব বহুত দুখ লাগিছে মোৰ এনেকুৱা যাতে আমাৰ অসমখন আৰু ভালদৰে থাকে আৰু যাতে দুনাই নাহে তাৰ কাৰণে মই শ্ৰদ্ধা জনাইছোঁ আৰু বহুত দুখ লাগিছে আমি আজি এনেকুৱাকৈ আহিব নালাগিছিল কিন্তু আজি আহিব লগা হ'ল আমাৰ অসমখন বহুত মানে কিবা হৈ গ'ল সেইটো কাৰণে মই বহুত দুখিত যাতে আৰু দুনাই এনেকুৱা নহয় আৰু ধন্যবাদ মই আপোনাৰ পৰা এটা কথা জানিব খুজিম যে বেহাৰবাৰী আউটপোষ্ট চাই সকলোৱে হাঁহে আৰু সকলোকে আনন্দ দি ভাল পোৱা বেহাৰবাৰী আউটপোষ্টৰ আজি প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীৰ বুকুত কিন্তু হাজাৰ দুখ আৰু এই হাজাৰ দুখ অসম মাতৃৰ কাৰণে কাৰণ অসম মাতৃৰ কাৰণে জীৱন আহুতি দিবলগীয়া হ'ল এনেধৰণৰ নিৰীহ ছাত্ৰই গোটেই বিষয়টো কেনেদৰে চায় আপুনি অসমে অকল এজন ছাত্ৰ হেৰুওৱা নাই তেওঁ এজন উদীয়মান প্ৰতিভা তেওঁ এজন পাৰ্কাছনিষ্ট আছিল আৰু সেই প্ৰতিভাটো আমাৰ সন্মুখতেই হেৰাই গৈছে আৰু মাক হিচাপে যিটো তেওঁ চাগে অনুভৱ কৰিছে আমি কেতিয়াও কৰিব নোৱাৰিম তেওঁ সেইটো জেগা আমি কেতিয়াও পূৰণ কৰিব নোৱাৰিম তথাপি চেষ্টা কৰিছোঁ আৰু আশা কৰিম যাতে ভৱিষ্যতে এনেকুৱা ঘটনা আৰু কেতিয়াও নহয় নিশ্চয়কৈ আৰু এই যিটো পদক্ষেপ বেহাৰবাৰী আউটপোষ্ট কিন্তু বেহাৰবাৰী আউটপোষ্টৰ যিসকল কলা কুশলী বেহাৰবাৰী আউটপোষ্টৰ সৈতে জড়িত যিসকল লোক আছে এইসকল লোকক কিন্তু সদায় অসমবাসীয়ে মনত ৰাখিব কাৰণ তেওঁলোকৰ যি পদক্ষেপ তেওঁলোকে সদায় টেলিভিশ্যন পৰ্দাত ৰাইজক আমোদ দিয়ে কিন্তু তাৰ মাজতো যে দায়বদ্ধতা কি সেই বস্তুটো যে আজি বুজাইছে সেই কথাটো কিন্তু সঁচা অৰ্থত প্ৰশংসনীয় দীপাঞ্জল দাসলৈ সশ্ৰদ্ধ প্ৰণাম শ্বহীদ প্ৰণামো তোমাক হে অসমীয়াৰ সুযোগ্য সন্তান বীৰ শ্বহীদ প্ৰণামো তোমাক অসমীয়াৰ কোলাতেই তুমি জনম লভিলা অসমীয়াৰ বায়ু আৰু বতাহেৰে তুমি বাঢ়ি আহিছিলা লহপহকৈ শান্ত অসমীয়াৰ বুকু হঠাৎ হৈ পৰিল অশান্ত জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে ষড়যন্ত্ৰমূলকভাৱে অসমীয়াৰ শিৰত চাপি দিবলৈ চেষ্টা কৰিলে নাগৰিকত্ব সংশোধনী আইন কেব বিৰোধিতাৰে সমগ্ৰ অসম জুৰি আৰম্ভ হ'ল তীব্ৰ প্ৰতিবাদ সেই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিলা তুমিও দেশ প্ৰেম আৰু জাতিৰ প্ৰেমেৰে আগুৰি আছিল তোমাৰ সমগ্ৰ সত্তা সেইবাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি তুমি ভাগ লৈছিলা প্ৰতিবাদী মিছিলত
কিন্তু ৰাষ্ট্ৰযন্ত্ৰৰ নিৰ্মমতাৰ বলি হৈ আৰক্ষীৰ গুলীত তুমি দিবলগীয়া হ'ল প্ৰাণ আহুতি। অসমীয়া জাতিৰ সংগ্ৰামৰ ইতিহাসত সোণালী আখৰেৰে জিলিকি থাকিব তোমাৰ নাম। হে শ্বহীদ, প্ৰণামো তোমাক। এয়া এখন শ্ৰদ্ধাঞ্জলি পত্ৰ আৰু এই শ্ৰদ্ধাঞ্জলি পত্ৰ আজি লৈ আহিছে বেহাৰবাৰী আউটপোষ্টৰ টিমৰ তৰফৰ পৰা। শ্বহীদ দীপাঞ্জল দাসৰ বাসগৃহত এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু উপস্থিত আছে বেহাৰবাৰী আউটপোষ্টৰ সকলো কলা কুশলী, অভিনেতা অভিনেত্ৰী আৰু বিশেষকৈ এই যিখন জনপ্ৰিয় ধাৰাবাহিক, সেই ধাৰাবাহিকত অংশগ্ৰহণ কৰা প্ৰত্যেকজন লোকে আজি উপস্থিত আছে। মই প্ৰথমেই পৰিচালক জুলিয়াছ দাৰ পৰা জানিব খুজিম কেইটামান কথা যে এইটো এটা খুব ডাঙৰ পদক্ষেপ আপোনালোকৰ, কাৰণ আপোনালোকে সদায় আমোদ দিয়ে ৰাইজক আৰু তাৰ মাজতে কিন্তু এনেকুৱা ধৰণৰ যে এটা চিন্তা কৰি আপোনালোকে ওলাই আহিছে, সেইটো খুব প্ৰশংসনীয়। কি ক'ব? এইটো আমাৰ আমি দায়িত্ব বুলি ভাবোঁ। দীপাঞ্জল দাসৰ দৰে আৰু কোনো শ্বহীদ নহওক সেইটোৱে বিচাৰিছোঁ। দেশলৈ শান্তি ঘূৰি আহক আৰু যি আন্দোলনৰ কাৰণে দীপাঞ্জল দাসৰ দৰে আজি 5জন শ্বহীদ হ'ল, তেওঁলোকৰ আত্মাই সদ্গতি পাওক আৰু তেওঁলোকৰ জীৱনদানৰ মূল্যটো আমি পাব লাগিব। নিশ্চয়কৈ, আৰু জীৱনদানৰ মূল্য প্ৰত্যেকজন অসমীয়াই বিচাৰিবই। ভগ্নী আছে, দীপাঞ্জলৰ ভগ্নী আছে। আজি সকলো তোমালোকৰ দুখত দোষী আৰু তোমাৰ ভাতৃ এজন সুযোগ্য অসম সন্তান আৰু তেওঁ বীৰ শ্বহীদ। কিবা ক'বা নেকি আজি? কি ক'ম আৰু, ক'ব লগাই একো নাই। যি হ'ল আৰু এতিয়া আৰু আমি ভাইটোক ঘূৰাই পাম নেকি? আমিতো নাপাওঁ আৰু সি। চৰকাৰক বা শাসক গোষ্ঠীক কিবা ক'ব খুজিবা নেকি? নকবা, যি হৈছে সেইবিলাক বন্ধ হ'ব লাগে আৰু যি কাৰণে আজি মোৰ ভাইটিটো আমি ঘূৰাই নাপাওঁ, সিহঁতক আৰু কৈ পেলাই কিবা লাভ আছে নেকি? একো লাভ নাই। নিশ্চয়কৈ, আৰু এই যিখিনি বক্তব্য, সেই বক্তব্য কিন্তু চৰকাৰে শুনা উচিত। কি ক'ব খুজিব? এই যে এটা জীৱনদান আৰু দেশৰ কাৰণে, এইটো এটা কিন্তু খুব বহুতো দুখ, তাৰ মাজতে কিন্তু এইটো এটা আত্মবলিদান দেশৰ কাৰণে। কি ক'ব? পাঞ্জাল দাসৰ যে শ্বহীদ হ'ল, আমাৰ এই অঞ্চলখন জুৰি বৰ তাৰমানে কান্দানত ভৰি পৰিছে আৰু প্ৰত্যেক মোৰ ল'ৰা ছোৱালীৰ মুখে মুখে হৰধ্বনি, জয়ধ্বনি, জয় আই অসম, জয় আই অসম এইদৰে চিঙৰি আছে দিন ৰাতি। মঠ মন্দিৰৰ নাম কীৰ্তন উৎসৱ সকলো তাৰমানে স্থাপন হৈ সকলে তাত যোগ দিন ৰাতি কটাই আছে অনহৰে। কিছুমানে লঘনো পৰিছে, কিছুমানৰ টোপনিও নাই, কিছুমানে ওচৰৰখিনি ভাত খাবৰ সময় নাই, আনকি পানীখিনি খাবৰ সময় নোহোৱাৰ নিচিনা। এনেকুৱা তাৰমানে প্ৰত্যেকৰে দুখ নগতি দেখি মোৰ তাৰমানে বৰ চকুৰ পানী ওলাই যায় আৰু। সেয়া আছিল এগৰাকী স্থানীয় মহিলাৰ মন্তব্য। দীপাঞ্জল দাসৰ বাসগৃহলৈ আহিল, কি ক'ব খুজিব? কিনো ক'ম, আপুনি এই হাতীগাঁৱতো সোমাই আহিছে। এনেকুৱা পৰিৱেশ অসমত আৰু নালাগে। কোনো আই মাতৃৰ বুকু যাতে উদং নহয় সেয়ে কামনা কৰিছোঁ। সকলো ভাল হওক, সুখে শান্তিৰে থাকক আৰু যিটো কাৰণে তেওঁলোকে জীৱনদান দিলে সেইটো যাতে অথলে নাযাওক সেইখিনি কামনা কৰিছোঁ। এয়াই আচলতে প্ৰত্যেকৰে মনৰ আৱেগ আৰু আৱেগিক সকলোৰে হৃদয়ত, সকলোৰে মনে মনে আজি যেন দুখবোধ। শ্বহীদ দীপাঞ্জল সঁচা অৰ্থত দেশৰ কাৰণে গৈ আত্মবলিদান দিবলগীয়া হ'ল। মাতৃৰ মনৰ কথাখিনি মই এবাৰ লোৱা উচিত বা চৰকাৰলৈও সেই কণ্ঠস্বৰটো পঠিওৱা উচিত। সেইকাৰণে মই সুধিব খুজিছোঁ, কিবা ক'ব নেকি? চৰকাৰৰ প্ৰতি কিবা আহ্বান আছে নেকি? মই এতিয়া আৰু ক'ব লগা একোৱে নাই, হোৱাটো হৈয়ে গৈছে আৰু এতিয়া মই আৰু কি ক'ম? মোৰ ক'ব লগা একোৱে নাই আৰু এতিয়া জানো আৰু মানে ইমান মানে চিঞৰি ক'লে বা কিবা কৰিলে বাৰু জানো ল'ৰাটো বিচাৰি পাম আৰু তোৰ ল'ৰাটো ঘূৰাই নাহে। মই আৰু ক'বলগীয়া একোৱে নাই আৰু। নিশ্চয়কৈ মই পোনপটীয়াকৈ দীপাঞ্জলৰ বাসগৃহৰ পৰা এই ছবি লৈ যাব খুজিলোঁ। কিবা ক'ব খুজিব? মই আপোনাৰ ক'ব খুজি মানে চিঞৰি ক'বৰ মন যায় চৰকাৰক আৰু যিসকলে এইবিলাক হুলস্থুল লৈ সৰুৰ পৰা দেখি আহিছোঁ ৰাজনীতি কৰি আছে, মানে কি তেওঁলোকে একোটা ক্ষমতা ল'ব বিচাৰে, যিকোনো পন্থাৰ মানুহ, যিকোনো ছাইডৰ মানুহ। তো আচল মানে যিটো নিস্বাৰ্থ আন্দোলন, তো এই আমাৰ দীপাঞ্জলৰ দৰে যেনেকৈ শ্বহীদ হৈ গ'ল দেশৰ কাৰণে দৰিদ্ৰ ঘৰৰ পৰা, তাৰমানে কোনো তাৰমানে আগত থকা
মানে যিয়ে নেতৃত্ব লয় সি কোনোদিন গুলি নাখায় ধৰক মোৰ দৰে পংগু এনেকুৱা দৰিদ্ৰ ঘৰৰ পৰাই শ্বহীদ হয় এই শ্বহীদলৈ আন্দোলনলৈ এছামে আকৌ কি মানে তেওঁলোকে কেতিয়া ক্ষমতা পাব কেতিয়া মানে শাসন কৰিব পাৰিব এই এটা ধান্দাত থাকে এইটো তাৰমানে মই আপোনাৰ সৰুৰ পৰা 79ৰ পৰা দেখি আহিছোঁ মই আন্দোলন কৰিছিলোঁ নাটক চাটক কৰোঁ মানে অলপ মানে আমি মানে শিল্পীখিনি যিটো নিস্বাৰ্থভাৱে বা অসমৰ হাজাৰ হাজাৰ ৰাইজে যি জনতাই স্বতঃস্ফূৰ্তভাৱে ওলাই গৈছে কিন্তু তাৰ মাজতে আকৌ আমাৰো বহুতে মানে আমাৰ মাজৰে আকৌ কি এটা বেলেগ স্বাৰ্থত আছে নিশ্চয়কৈ নিশ্চয় তেওঁ এটাই বুজাব খুজিছে যে নিস্বাৰ্থভাৱে বহুতে আন্দোলন কৰি তাৰ মাজতে বহুতে জোল খায় আন্দোলনৰ নামত নিজকে প্ৰতিষ্ঠা কৰি আকৌ শাসনৰ মস্তত ল'ব বিচাৰে তেওঁ যথেষ্ট এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মই গোটেই বাসগৃহৰ যদি এটা ছবিখন দেখুৱাব পাৰোঁ শ্বহীদ দীপাঞ্জলৰ বাসগৃহৰ কাষত আজি এনেদৰে প্ৰত্যেকজন লোক থিয় দিয়ে আৰু এই ঘৰখন যদি মই এবাৰ দেখুৱাওঁ যে এজন শ্বহীদৰ সুপুত্ৰৰ এইটো বাসগৃহ হয় এটা ভঙা পজা কিন্তু এই পজাটোতে জন্ম হৈছিল শ্বহীদ দীপাঞ্জলৰ দৰে এজন বীৰ সন্তানৰ মই বাসগৃহটোৰ ভিতৰলৈ যাব খুজিম কাৰণ চৰকাৰে বাসগৃহটো চোৱা উচিত মই দেখুৱাইছোঁ এই যিটো বাসগৃহ এই বাসগৃহটোতেই দীপাঞ্জলৰ জন্ম হৈছিল আৰু প্ৰত্যেকেই কিন্তু যিয়ে এই ছবিখন চাই আছে এই ছবিখন চাই অনুভৱ কৰক যে কেনেদৰে দীপাঞ্জলে গৈ এনেদৰে দেশৰ কাৰণে জীৱন উৎসৰ্গা কৰিবলগীয়া হ'ল আৰু যদি চাই আছে ছবিখন চৰকাৰে অন্তত এই যিটো পৰিয়াল এই পৰিয়ালটোৰ কাৰণে যদি কিবা এটা কৰিব পাৰে নিশ্চয় তেওঁলোক নিশ্চয় সুখী হ'ব মাতৃগৰাকী নিজৰ জ্যেষ্ঠ ভগ্নীৰ যি কণ্ঠস্বৰ আপোনালোকে শুনিলে আৰু এনেদৰেই এটা উৰুষা পজাৰ ভিতৰত তেওঁলোকে সপোনবোৰ পুহি ৰাখিছিল এটা সপোনৰ নাম আছিল দীপাঞ্জল আৰু এটা সপোনক সাকাৰ কৰিবলৈ তেওঁ গুৱাহাটী মহানগৰীত আছিল তাতেই কিন্তু দেশৰ কাৰণে ওলাই গৈ তেওঁ প্ৰাণ আহুতি দিবলগীয়া হ'ল যিখন ছবি তেওঁলোকৰ বাসগৃহৰ পৰা একেবাৰে গ্ৰাউণ্ড জিৰ'ৰ পৰা আমি লৈ যাবলৈ যত্ন কৰিলোঁ আৰু এই ছবিখন কিন্তু চৰকাৰে চোৱা উচিত অন্ততঃ এই শ্বহীদ দীপাঞ্জলৰ পৰিয়ালটোলৈ অন্ততঃ কিঞ্চিত কিবা সাহাৰ্যও কিন্তু চৰকাৰে প্ৰদান কৰা উচিত